নমস্কাৰ, ইছা নিউজৰ বিশেষ অনুষ্ঠান বিশ্বাৰ্য প্ৰসংগলৈ মই সুশীল পাটোৰে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ প্ৰসংগৰ বিষয় কটন কলেজ। এই কটন কলেজৰ লগত ৰজিত খোৱা এজন বিশিষ্ট ব্যক্তিৰ কথা আজি আমি আলোচনা কৰিম আৰু বিষয় বিশ্লেষণ কৰিব মোৰ সৈতে সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিশিষ্ট আইনবিদ, ৰাজনীতিবিদ আৰু বিশ্লেষক হিচাপে আপোনাক আমি আমন্ত্ৰণ কৰিছোঁ। মই কৈছোঁৱে যে কটন কলেজৰ প্ৰসংগ আমি আলোচনা কৰিম, তাৰ সমান্তৰালভাৱে এগৰাকী বিশিষ্ট ব্যক্তি, যিগৰাকী ব্যক্তিৰ সৈতে আপোনালোক ওতঃপ্ৰোতভাৱে জড়িত। মই আপোনাৰ পিতৃৰ কথা কৈছোঁ, গৌৰীশংকৰ ভট্টাচাৰ্যৰ কথা কৈছোঁ। কটন কলেজৰ লগত আপোনালোকৰ পৰিয়ালটো জড়িত। এইকাৰণে জড়িত মই কৈছোঁ যে প্ৰজন্মৰ পিছত প্ৰজন্ম আপোনালোক জড়িত হৈছে। আপোনাৰ দেউতা কটন কলেজৰ ছাত্ৰ আছিলে, আপুনি ছাত্ৰ আছিলে, আপোনাৰ দুগৰাকী বাইদেউ মই যিমান দূৰ জানো তেখেতসকলে কটন কলেজৰ ছাত্ৰী আছিলে বা এগৰাকী ভাইচ প্ৰিন্সিপালো আছিলে কটন কলেজৰ। গতিকে তেনে পৰিস্থিতিত ইতিমধ্যে কটন কলেজে 120 বছৰ অতিক্ৰম কৰিলে। সেই প্ৰসংগতে মই কটনৰ প্ৰসংগলৈ আপোনাৰ অনুভূতি মই আজি জানিব বিচাৰিছোঁ। মই কটন কলেজত যোগদান কৰিছিলোঁ 1977 চনত। মই 1977 চনত মই মেট্ৰিক পৰীক্ষা পাছ কৰিছিলোঁ। মই মোৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰিছিলোঁ উলুবাৰী প্ৰসন্ন বিদ্যাপীঠত। তাৰপিছত মই কটন কলেজিয়েট স্কুলত যোগদান কৰিছিলোঁ। সেইখিনি সময়ত ভাৰত চৰকাৰে যিবোৰ আৱাসিক স্কুল আছে, যিবোৰ সাধাৰণতে হয়তো আমাৰ লেখীয়া মানুহ মধ্যবিত্ত পৰিয়ালে যিবিলাক ঢুকি নাপাইছিলে, তেওঁলোকৰ ল'ৰা ছোৱালীখিনিকো এটা সুযোগ দিবৰ বাবে সেইখিনি সময়ত এটা মেধাবৃত্তি পৰীক্ষা পাতিছিলে। আমাৰ ঘৰৰ সকলোৱেই, ডাঙৰ বাইদেৱে নাপালে, সেইটো পৰৱৰ্তী সময়ত আহিছে। আমাৰ ঘৰৰ প্ৰত্যেকগৰাকী কিন্তু সেই মেধাবৃত্তি পাই আমি কোনো ডাঙৰ বাইদেউৰ সময়ত সেইটো নাছিলে, নাছিলে। মোৰ ডাঙৰ বাইদেউৰ সময়ত সেই স্কিমটো নাছিলে, কিন্তু তাৰপিছত আমি প্ৰত্যেকগৰাকী মেধাবৃত্তি পাই আমি বিভিন্ন ঠাইত পঢ়িছোঁ। মোৰ ডাঙৰ দুগৰাকী বাইদেউ, মানে মাজু বাইদেউ আৰু সৰু বাইদেউ, তেখেতসকলে এনিভেশ্যন স্কুলত পঢ়িছিল। পৰৱৰ্তী আপুনি কোৱাৰ লেখীয়াকৈ কটনত আহি যোগদান কৰিলে, কটনৰ পৰা পাছ কৰিলে। মাজু বাইদেউ কটন কলেজৰ ভাইচ প্ৰিন্সিপাল হিচাপে তেখেত অৱসৰ লৈছে। সৰু বাইদেউ তেখেতো যিটো আমাৰ MIL বিভাগ, তাৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে ৰিটায়াৰ কৰিছে। ময়ো কটন কলেজৰ পৰাই পঢ়িছোঁ। মই গ্ৰেজুৱেশ্যন কটন কলেজৰ পৰাই কৰিছোঁ। আমাৰ পৰিয়ালৰ কেইবাগৰাকীয়ে কটন কলেজৰ লগত অধ্যাপনাই নহয়, আমাৰ যিসকল আছে তেওঁলোকেও এতিয়াও কৰি আছে। মই নিজেও শিক্ষামন্ত্ৰী যেতিয়া হৈছিলোঁ, শিক্ষামন্ত্ৰী হওঁতেও ময়ো সেইখিনি সময়ত কটন কলেজৰ পৰা ষ্টেট ইউনিভাৰ্চিটিৰ পৰা কটন ইউনিভাৰ্চিটিলৈ পৰিৱৰ্তিত হৈছিলে। গতিকে এটা দীঘলীয়া আমাৰ সম্পৰ্ক। আৰু কালি মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেত যেতিয়া এটা টুইট কৰিছে, টুইট কৰোঁতেহে মই হঠাৎ মনত পৰিলোঁ, হয়তো তাকে 12টা দশক ভাৰতবৰ্ষৰ খুব হয়তো কম এনেকুৱা শিক্ষানুষ্ঠান আছে যিখিনিয়ে এনেকুৱা এটা 12টা দশক তেখেতসকলে অতিক্ৰম কৰিছে। আৰু মইতো ভাবোঁ যে অসমৰ যদি কালি সামাজিক, ৰাজনৈতিক সকলো দিশত যদি কিবা এটা চিন্তা কৰিব লাগে, তেতিয়াহ'লে দেখা যাব যে তাত হয়তো কটনিয়ানসকলৰ এটা যোগদান, অৱদান আছে। নিশ্চয় এটা সময় যিটো যে আজি যি কথা কটনে ভাবে পিছলৈ অসমে সেই ধৰণৰ এটা আছিলে কথা। হয়। গতিকে সেই এখন শিক্ষানুষ্ঠানৰ সৈতে আপুনি জড়িত আছিলে। আৰু মই কৈছোঁ যে আজি কটন কলেজৰ প্ৰসংগলৈ এগৰাকী বিশিষ্ট ব্যক্তি, আপুনি সেই হিচাপে ধন্য যে আপুনি সেই পিতৃৰ ঔৰসত আপুনি জন্ম পাইছিলে, গৌৰীশংকৰ ভট্টাচাৰ্য। কিন্তু আমি ভাবোঁ যে গৌৰীশংকৰ ভট্টাচাৰ্যক লৈ যি ধৰণৰ বিশ্লেষণ হ'ব লাগিছিল বা তেখেতৰ গোটেই জীৱনটো লৈ যি ধৰণৰ বিশ্লেষণ হ'ব লাগিছিল, আমাৰ ৰাজনৈতিক ক্ষেত্ৰত হওক বা অন্যান্য ক্ষেত্ৰত হওক, এজন দিক নিৰ্ণায়ক ব্যক্তি আছিল বুলি সকলোৱে স্বীকাৰ কৰে। কিন্তু সেই হিচাপে আজিৰ প্ৰজন্মই কিন্তু গৌৰীশংকৰ ভট্টাচাৰ্যক সেইধৰণে মই ভাবোঁ সেইধৰণে নাজানে বুলি ভাবোঁ। আৰু সেইটো কাৰণে আজি এই কটন কলেজৰ প্ৰসংগ উত্থাপন হোৱাৰ লগতে এগৰাকী সুযোগ্য সন্তান বুলি ক'ব লাগিব কটন কলেজৰ গৌৰীশংকৰ ভট্টাচাৰ্য আছিলে। মই তেখেতৰ কিছু যিবোৰ কথা অসমৰ ৰাইজে কেতিয়াও পঢ়া নাই, কোনো কিতাপত হয়তো লিপিবদ্ধ নাই, তেনেকুৱা কথা কিছু মই জানিব বিচাৰিছোঁ যে পিতৃ হিচাপে আপুনি পাইছিলে। গতিকে পিতৃ হিচাপে আপোনালোকক কি ধৰণে তেখেতে গাইড কৰিছিলে? কাৰণ সাংঘাতিক, মই মাজতে কৈছোঁ যে সাংঘাতিকভাৱে তেখেতে সমাজৰ সৈতে জড়িত আছিলে। তাৰ মাজত
এই যে আপোনালোকে ক'লে যে প্ৰতিগৰাকী আপোনালোকৰ সন্তানে বৃত্তি পায়, মেধাবৃত্তি পায়, পঢ়িব আপোনাৰ সক্ষম হৈছিল, তাৰ কাৰণে আপোনাৰ পিতৃৰ অৱদান আছিল নে মাতৃৰ বেছি অৱদান আছিলে সেইটো ক্ষেত্ৰত, পঢ়াৰ ক্ষেত্ৰত মই কৈছোঁ? পঢ়াৰ ক্ষেত্ৰত আমাৰ মা আছিলে নিজে, মই আগতে এদিন ক'ৰবাত কৈছিলোঁ যে মা আছিলে হেণ্ডিক কলেজৰ প্ৰথমগৰাকী সাধাৰণ সম্পাদিকা, আৰু মায়ে এসময়ত অধ্যাপনাও কৰিছিল। মায়ে আমাৰ যিখন পাণবজাৰ গাৰ্লছ স্কুল আছিলে, এতিয়া নাই সেইখন তেখেতৰ নাম তৰুলতা ভট্টাচাৰ্য। মোৰ মায়ে কৰিছিলে, কিন্তু পিতাই ৰাজনীতি কৰে, ৰাজনীতি কৰি ঘূৰি ফুৰে। মোৰ ডাঙৰ বাইদেউ সুপ্ৰভা গোস্বামী, আমাৰ অৰ্ণৱ গোস্বামীৰ মাক, বাইদেউক চোৱা মেলা কৰিবলৈ অলপ অসুবিধা হয়। গতিকে মায়ে কিন্তু আমাৰ কাৰণে নিজৰ কেৰিয়াৰ মায়ে জলাঞ্জলি দিছিলে, চাকৰি বাদ দিছিলে মায়ে, সম্পূৰ্ণভাৱে অকল আমাকে চোৱা মেলা কৰিছিলে। আৰু আজি যদি সোধে তেতিয়াহ'লে মই ক'ম যে আমাৰ 7টা ল'ৰা ছোৱালী, এটা ঢুকাইছিলে আগতে, বাকী 6টা। আমাৰ সকলোৱে কয় যে সাধাৰণতে ৰাজনীতিৰ লগত জড়িত মানুহৰ ল'ৰা ছোৱালীবোৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত মানে সফল নহয়। আমাৰ 6জন ল'ৰা ছোৱালীয়ে যদি সফল বুলি কয়, ৰাইজে যিটো কয়, তেতিয়াহ'লে এইটোৰ কাৰণে কিন্তু একমাত্ৰ মা। কিন্তু মই যেতিয়া কটন কলেজতে যোগদান কৰিছিলোঁ, আৰু সেইখিনি সময়ত আপোনালোকে জানে যে 1979 চনৰ পৰা অসমত অসম আন্দোলন আৰম্ভ হৈছিলে। তেতিয়া মোৰ পিতা তেতিয়া আমাৰ এটা ৰাষ্ট্ৰীয় দলৰ জনতা পাৰ্টীৰ তেখেতে বিভিন্ন পৰ্যায়ৰ মাধ্যমেৰে আহি তেখেতে সেই মুহূৰ্তত জনতা পাৰ্টীৰ তেখেত ৰাজ্যিক সভাপতি আছিল। যিহেতু আন্দোলনৰ সময়ত এইখিনি ৰাষ্ট্ৰীয় দলসমূহক সামাজিকভাৱে বৰ্জন কৰি থোৱা হৈছিলে, গতিকে সেইখিনি সময়ত ময়ো নতুনকৈ আহিছোঁ, মোৰো তেনেকুৱা হেৰি নাই। তেতিয়া সেইখিনি সময়ত কিন্তু মোৰ পিতাই মোক এখন কিতাপ আছিলে পলিটিকেল ইকনমি বুলি, তেখেতে মোক সেইখন পঢ়িব দিছিলে। অসম আন্দোলনৰ সময়ত 79ৰ কথা পঢ়িব দিছিলে। ৰাতি মানে মহ হয়, গতিকে আঁঠুৱাৰ ভিতৰত দেউতা আৰু মই সোমাই লওঁ, আৰু এটা এনেকুৱা আঁঠুৱাৰ ওপৰতে লাইট এটা লগাই দিছিলে, আৰু দি পেলাই তেখেতে মোক কয় তই পঢ়ি শুনা। সেইখিনি সময়তো মই সেই তেখেতৰ লগত তেতিয়াহে মই প্ৰথম মানে ৰাজনীতিৰ আদিপাঠ বুলি ক'ব পাৰি। আৰু ৰাজনীতিৰ আদিপাঠ বুলি ক'ব পাৰে, কিয়নো মই আচলতে সঁচা ক'বলৈ হ'লে অসমৰ 1957ত যিখন অসমত বিধানসভা গঠিত হৈছিলে, সেই বিধানসভাখন কিন্তু তেতিয়া আজিৰ দিনত যিবোৰ কিংবদন্তী পুৰুষ, এই কিংবদন্তী পুৰুষসকল আছিলে তাত। 57 নে 67 এনেকুৱা এটা, মই তাৰিখটো অলপ পাহৰিছোঁ। মই সৰু আছিলোঁ, কিন্তু একেবাৰে সৰু। মই তেতিয়া শ্বিলঙত আছিলে ৰাজধানী। তেতিয়া পিতা যেতিয়া এছেম্বলিলৈ যায়, তেতিয়া কেতিয়াবা তেওঁ মোকো 2-3 দিনৰ কাৰণে লৈ যায়। মানে আপুনি কৈছে ভূপেন হাজৰিকা সেই সময়ত হয়তো আছিলে তেনেকুৱা? ভূপেন হাজৰিকা আহিছিলে, নাওবৈচাৰ পৰা আহিছিলে তেখেত। তাৰপিছত গৌৰীপুৰৰ পৰা আহিছিলে আমাৰ এসময়ত তেখেতসকল জমিদাৰ আছিল, প্ৰকৃতিশ বৰুৱা বুলি, প্ৰমথেশ বৰুৱাৰ ভাতৃ, তেখেত MLA হৈ আহিছিলে। তেখেত মোৰ পিতাৰ অন্তৰংগ বন্ধু আছিলে। তাৰপিছত ধৰি লওক বিষ্ণু ৰাভা, মই বিষ্ণু ৰাভাক যথেষ্ট ঘনিষ্ঠতাৰে সৈতে পাইছোঁ। মই সঁচা ক'বলৈ হ'লে মই প্ৰথম জীৱনৰ মুৰ্গী মাংস তেখেতে মোক খুৱাইছে। তেখেত আপোনালোকৰ ঘৰত মুৰ্গীৰ মাংস নচলিছিলে? মোৰ আটা তেতিয়া জীয়াই আছিলে, আৰু মোৰ মায়ে জীৱনত কেতিয়াও মুখ দি নাপালে, আৰু আমাৰ তেনেকৈ নাখাইছিলোঁ। আৰু মোৰ পিতা আছিলে তেখেতৰ মানে এই গোটেই ৰাজনীতি জীৱনত দৌৰি ফুৰোঁতে তেখেতৰ অলপ ষ্টমাকটো হেৰি আছিলে, তেখেতে সিজোৱা বস্তুৱে খাইছিলে। এতিয়া মই সৰু ল'ৰা এটা, 8-9 বছৰ বয়সৰ ল'ৰা এটা, মই বাৰু সেই সিজোৱা একেবাৰে খাই ভাল নাপাওঁ। এইটো শ্বিলঙত থকাৰ কথা। আৰু শ্বিলঙত থকাৰ কথা। বিষ্ণু ৰাভা তেতিয়া তেখেত আহে, ডাঙৰ দীঘল শকত আৱত ধুতি পাঞ্জাবী পিন্ধে, গলগলীয়া মাত। তেখেত আহিলে মই বৰ ভাল পাওঁ। তেখেত আহি পেলাই
মোৰ পিতাৰ লগত তেখেতে ঘণ্টা ঘণ্টা তেখেতলৈ কথা পাতে পিতাই শ্লোক শুনায় সংস্কৃতত মোৰ পিতা যথেষ্ট বটুতি আছিলে নিশ্চয় তেখেতেও আমাৰ যিটো বৰগীত গায় মোৰ এতিয়াও মনত পৰে তেখেতৰ মাতটো একেবাৰে মানে আমাৰ যিটো গলগলীয়া মাত বুলি কওঁ বেৰিটন সেই মাতটো তেখেতৰ আছিলে আৰু ৰাতিৰ সাজ তেখেতে আমাৰ লগত খায় তেতিয়া এখন চিলেটি কেণ্টিন আছিলে মানে এছেম্বলিৰ যিখিনি এম এল এ সকলৰ খোৱা বোৱা চিলেটি এজন মানুহে চলাইছিলে কেণ্টিনখন বিষ্ণুৰাভা যেতিয়া খাব বহে তেতিয়া তেখেতে মানে মুৰ্গীৰ মাংস যেতিয়া খায় এক প্লেট দি নহয় তেখেতে আৰু এক প্লেট অনাই লয় আৰু আপুনি ৰৈ থাকে আৰু আমি মানে যেতিয়া খাব বহোঁ পিতা বহিছে তেখেত বহিছে পিতাইতো সেই আমাৰ গোটেইখিনি মই ক'লোঁ চৌধুৰী বুলি আমাৰ এজন ড্ৰাইভাৰ আছিল শৰদিন্দ্ৰ চৌধুৰী বুলি বেংগলী ভদ্ৰলোক আছিল তেওঁ আমাৰ দেউতাৰ গাড়ীখন চলাইছিলে তেওঁ ৰান্ধে গোটেইখিনি সিজোৱা অমিতা সিজোৱা চব ফল মূল য'ত যি আছে চব সিজোৱা মই সৰু ল'ৰাটো মই মানে তেখেত আহিলে মোৰ বিৰাট ভাল লাগে মই ভাবোঁ যে এখেত আহিলে ভাল হ'ব কিয়নো তেখেত আহিয়ে যেতিয়া খাব খাই পেলাই প্ৰথম খাই উঠি পেলাই দ্বিতীয় যেতিয়া প্লেটখন ল'ব তেতিয়া তেখেতে মোলৈ এটা টুকুৰা ন বামুণ বোৱালি খা তই বুলি পেলাই দিব আৰু মই খাওঁ আৰু মই কটন কলেজৰ প্ৰসংগলৈ কৈছিলে কিন্তু কথাটো অইনফালেলৈ গ'ল মই তাৰ মাজতে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে গৌৰীশংকৰ ভট্টাচাৰ্য সৰু কালৰ পৰা ক্লাছ 7-6 এই সময়ৰ পৰা তেখেতে ৰাজনীতিৰ সৈতে জড়িত হৈছিলে আৰু সেই সময়ত আমি যি পঢ়িছোঁ তেখেতৰ বিষয়ে যে আপোনালোকৰ এটা ব্ৰাহ্মণ সম্প্ৰদায়ৰ আৰু সাংঘাতিকভাৱে কঠোৰ আছিলে আপোনালোকৰ নীতি নিয়মৰ ক্ষেত্ৰত গতিকে সেই সময়ত এটা কথা আছিলে বা সেই ধৰণৰ এটা নিয়মেই আছিলে যে অন্য বৰ্ণৰ মানুহৰ লগত মিলা মিছা কৰাটো সহজভাৱে নলৈছিলে ব্ৰাহ্মণ সম্প্ৰদায়ত আৰু আপোনাৰ পিতৃয়ে কিন্তু মুছলমান সম্প্ৰদায়ৰ লগতো সম্পৰ্ক কৰিছিলে বা খোৱা লোৱা কৰিছিলে আৰু যি লৈ আপোনালোকৰ সমাজত বা নলবাৰীত যি পৰিয়ালত তেখেতে ডাঙৰ হৈছিলে সেই লৈ বিভিন্ন এই ধৰণৰ চৰ্চা চলিছে যে কিয় ব্ৰাহ্মণ সন্তান পৰৱৰ্তী সময়ত হৈছে এইটো হয় আপুনি যিটো কথা কৈছে এইটো এটা কেতিয়াবা মই লিখিম গুৱাহাটীত যেতিয়া তেখেতে ল পাছ কৰি আহিলে পিছত ল পাছ কৰি আহিলে যেতিয়া কৰি অহাৰ পিছত তেখেতে উকালতি আৰম্ভ কৰিলে কিন্তু উকালতি আৰম্ভ কৰিলে ক'ত উকালতি কৰে ৰাজনীতি কৰি ঘূৰি ফুৰে ঘৰ চলিব কেনেকৈ এতিয়া বৰ্তমান য'ত এতিয়া গুৱাহাটী ডেইৰীখন আছে গুৱাহাটী ডেইৰীত তাতে এখন ৰেষ্টুৰেণ্ট খুলিছিলে নাককাটা পুখুৰীৰ ঠিক বিপৰীতে বৰ্তমান য'ত এই হেৰি ৰেৱতী চাট হাউচ বা এই ধৰণৰ যিবোৰ ৰেৱতী চাট হাউচৰ ঠিক য'ত গুৱাহাটী ডেইৰী বুলি এখন এতিয়াও আছে দেৱ বুলি এগৰাকী ব্যক্তি তেখেতসকলে চলায় তাত এখন মোৰ দেউতাই আহি পেলাই কলিকতাৰ পৰা পাছ কৰি আহিছে আহি পেলাই তেখেতে এখন প্ৰথম ৰেষ্টুৰেণ্ট খুলিলে কেফে ডিলাক্স বুলি সেইটো সেইখিনি সময়ত এবাৰ কোনোবা এজনে লিখিছিলে যে সেইখিনি সময়ত তেতিয়া সেইটো আমাৰ গুৱাহাটীৰ যিখিনি বুদ্ধিজীৱী আছে বা সেনেকুৱা অলপ চিন্তা চৰ্চা কৰা মানুহ সেইখিনি মানুহৰ এটা আড্ডাৰ ঠাই আছিলে আৰু তেখেতে আহি পেলাই তেতিয়া চিকেন কাটলেট আৰু চিকেনৰ আইটেম ৰাখিছিলে আৰু যেতিয়া সেইটো নলবাৰীলৈ গৈ পালে তেতিয়া তেখেতক মানে ত্যাজ্যপুত্ৰ কৰা হ'ল মানে পৰিয়ালৰ পৰা ত্যাজ্যপুত্ৰ কৰি দিয়া হ'ল কিয়নো সমাজখন তেতিয়া ৰক্ষণশীল সমাজ আছিলে আৰু পিছত আকৌ আটা আমাৰ লগতে আছিলে আমাক যথেষ্ট মৰম কৰিছিলে আটাই মোৰ অৰ্ণৱৰ মাক জয়া বাইদেউ মোৰ ডাঙৰ বাইদেউক যেতিয়া দিল্লী ইউনিভাৰ্চিটিত বাইদেৱে সংস্কৃতত MA পঢ়ি আছিলে তেতিয়া মোৰ আটাইত মোৰ বাইদেউক পঢ়াইছিলে গতিকে আমাৰ যিখন পৰিয়াল আমাৰ যিটো পৰিয়ালটো কিন্তু আমি সমাজৰ বিৱৰ্তনৰ লগে লগে আমি কিন্তু সলনি হৈ আহিছোঁ আপুনি মুৰ্গীৰ মাংস খোৱাৰ কাৰণে মই প্ৰসংগটো মই সেইটো বুজিছোঁ মই কিয়নো মই যেতিয়া MA পাছ কৰি উঠিলোঁ মোৰ পিতাই ক'লে যে তই ল পঢ় এতিয়া আমাৰ গুৱাহাটীত সন্ধিয়া আইনৰ শ্ৰেণীবোৰ হৈছিলে আৰু সেইখিনি সময়ত অসম আন্দোলন ঠিক সমাপ্ত হৈছে আমাৰ লগতে পঢ়া যিখিনি ল'ৰা ছোৱালী আছিলে সেইক্ষেত্ৰত গৈ পেলাই এতিয়া দিছপুৰত তেখেতসকল মন্ত্ৰী তন্ত্ৰীও হ'ল
মই যেতিয়া ল পঢ়ি আছোঁ তে দিনত কৰিবলৈ একো নাথাকে হয় তে মই কি কৰোঁ কিয়নো অসম আন্দোলনৰ সেই হেৰিটো এতিয়াও মানে কমা নাছিলে হয় যদিও সেইখিনি সময়ত 83ৰ পিছত 85ত তেখেতসকল হেৰি হৈছে চৰকাৰ গঠন কৰিলে চৰকাৰ গঠন কৰিছে ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা গৈ একেবাৰে এছেম্বলি হোষ্টেল পাইছেগৈ সেইখিনি সময়ত ময়ো এখন ৰেষ্টুৰেণ্ট খুলিছিলোঁ ছেভেন্থ হেভেন বুলি আজি এইটো স্মৃতি ৰোমন্থন কৰাৰ মানে নিচিনা আপোনাৰ হৈছে পিতৃৰ পৰম্পৰা আপুনি গোটেইকেইটাই ৰাখিছে নাই নাই প্ৰথম কথা আপুনি ৰেষ্টুৰেণ্ট এইটো মানে সম্পূৰ্ণ কাকতালীয় ঘটনা মানে মই কলিকতালৈ গৈ আছিলোঁ মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন আনিবৰ কাৰণে সেইখিনি সময়ত আমাৰ গুৱাহাটীত আমি 83তে আমাৰ গুৱাহাটীত এখন সৰু দোকান এখন খুলিছে ফিডছ বুলি হয় দাস আছিলে কি নাম আছিল মই নামটো তেখেতৰ পাহৰিলোঁ তেখেতে ফিডছ বুলি এখন ৰেষ্টুৰেণ্ট খুলিছিলে আৰু এই ফিডছখন গুৱাহাটীত আজি আমাৰ যিটো ৰোল চিকেন ৰোল মাটন ৰোল বা এই ৰোল প্ৰথম কিন্তু তেওঁলোকে আনিছিলে তেওঁলোকৰ তাতে হয় তেওঁলোকে আনিছে ফিডছত পাইছিলে হয় তে মই যেতিয়া মানে MA পাছ কৰিলোঁ আৰু মই মোৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন অনা নাছিলোঁ সেইকাৰণে মোৰ অলপ হেৰি হৈছিলে মই কলিকতালৈ মাইগ্ৰেশ্যন চাৰ্টিফিকেট আনিব গৈছোঁ সংযোগবশতঃ মই তেখেতসকলৰ যিজন কাৰিকৰ আছিল কাৰিকৰ বুলি কয় মানে যিজন তেওঁৰ মেইন চেফ হয় তেওঁলোক কাৰিকৰ বুলি কয় মুছলমান মানুহ আছিল বিহাৰী মুছলমান আছিল তেওঁলোকৰ এই ৰোলৰ গোটেই কনচেপ্টটো কলিকতাৰ বাদশাহ বুলি এখন ৰেষ্টুৰেণ্ট আছে নিউ মাৰ্কেটৰ ঠিক এতিয়াও আছে এইখন তাৰ পৰাই আৰম্ভ হৈছিলে মানে ব্ৰিটিছসকলে মাংস আৰু পৰঠা খাব নোৱাৰে গতিকে তেওঁলোকৰ এই যে বিহাৰী যিবিলাক বাবুৰ্চি আছিলে বা ৰান্ধনি আছিলে সেইখিনিয়ে এই মাংসখিনি ৰোল কৰি দিয়ে সেইটোৰ পৰা সেই ৰোল বস্তুটো আহিলে সেই মানুহখিনিক মই লগ পাই গ'লোঁ ট্ৰেইনত তেওঁলোকে মোক এনে সুধিলে আপুনি কি কৰে মই ক'লোঁ মই এনেকৈ ল পঢ়ি আছোঁ কিন্তু হেৰি ক'লে আপোনাৰ ঘৰৰ সেইখিনিতো বৰ ধুনীয়া ঠাই আপুনি এখন ৰেষ্টুৰেণ্ট এখন খোলক মই ক'লোঁ ৰন্ধা বঢ়া কৰিবলৈ ক'লে আমাৰ যিখন আছে তাৰ পৰা আপোনাৰ এজন ভাল দিম আপোনালোক কথা পাতি ভাল লাগিছে সিদিনাখন ৰাতিয়ে তেখেতসকলৰ লগত কথা হ'ল পাছদিনাখন ক'লে যে আপুনি আমাৰ যিজন তেওঁলোকৰ ডাঙৰ দাদা মানে বাৰে ভাইছে মিলিয়ে তে মই ৰাতি 10টা বজাত লিঞ্চে গেষ্ট হাউচ বুলি এটা গেষ্ট হাউচ আছে নিউ মাৰ্কেটৰ ঠিক অপজিটতে লিঞ্চে গেষ্ট হাউচ 10টা বজাত খাই আহি পেলাই যিখন ষ্ট্ৰীট লেডাৰৰ দোকান আছে তাৰ কাষৰ খুটা এটাৰ ওচৰত ৰৈ আছোঁ কিয়নো তেওঁলোকে সেইটো এটা ছিক্ৰেটৰ নিচিনাকৈ ৰাখে মানে কেনেকৈ ৰোলটো বনায় কি বনায় মছলা কি দিয়ে সেইটো সেই পৰিয়ালটোৰ ভিতৰতেই চলি থাকে 12টামান বজাত সেই মানুহজন আহিলে আহি পেলাই মোক ক'লে মোৰ ভাইহঁতে কৈছে আপোনাৰ কথা তা মইতো এখেতৰ তাতেই মই কৰ্মজীৱন আৰম্ভ কৰিছোঁ মই ইনকো छोड़के नहीं जाऊंगा কিন্তু মই শিকোৱা মোৰ ভাই এটা আছে আপুনি যদি তাত খুলিব খোজে আৰু কৈছে আপোনাৰ লগত কথা পাতি ভাল পাইছে আপুনি তেতিয়াহ'লে লৈ যাব পাৰে কিয়নো আমাৰে আৰু এজন ভাই আপোনালোকৰ তাত এখন ৰেষ্টুৰেণ্টত কাম কৰি আছে যিজনক মই ট্ৰেইনত লগ পাইছিলোঁ তাৰপিছত কথা হ'ল সেইমতে হ'ল চ' গোটেই উত্তৰ পূৰ্বাঞ্চলত বুলিয়ে ক'ব পাৰোঁ গুৱাহাটীত প্ৰথম ফিডছে ৰোল আনিছিল ফিডছৰ পিছত আমি আনিছিলোঁ মোৰ ৰেষ্টুৰেণ্টৰ নাম ছেভেন্থ হেভেন আছিল এতিয়া ক'ভিডৰ কাৰণে বন্ধ হৈ আছে আমি ৰিন'ভেশ্যনৰ কাৰণে কৰিছোঁ এতিয়া মোৰ ছোৱালীয়ে চলায় কিন্তু সেইকাৰণে কৈছোঁ যে আমি কেতিয়াবা পৰিস্থিতিয়ে কিন্তু আমাক যিয়ে নহওক পৰিস্থিতিৰ কাৰণতে হওক কিন্তু আপুনি পিতৃৰ প্ৰায়কেইটাই ৰাজনীতিবিদ আছিলে আপুনিও ৰাজনীতিত আছে বা তেখেত আইনবিদ আছিলে আপুনিও সফল আইনবিদ আৰু একেদৰে আপুনি যিটো ৰেষ্টুৰেণ্টৰ কথা ক'লে সেই কথাটো নিশ্চয় মিলিছে মই আৰু এটা কথা পাহৰি যাম মই সেইটো কাৰণে পুনৰ এটা উলিয়াইছোঁ এটা কথা যে অসম আন্দোলনৰ আপুনি কথা ক'লে আৰু অসম আন্দোলনৰ সময়ত যিসকল বাওঁপন্থী লোক আছিলে তেখেতসকলৰ কি অৱস্থা হৈছিল সেয়া সকলোৱে জানে যে প্ৰায় পৃথক কৰি ৰাখিছিলে তেখেতসকলক সমাজৰ ফালৰ পৰা অকল বাওঁপন্থী বুলি নহয় অসম আন্দোলনৰ সময়ত আৰু এইটো এটা মই মানুহৰ বুজি নাপাওঁ এতিয়াও মই দেখোঁ যে মানে মোৰ যেতিয়া পৰিচয় দিয়া হয় তেতিয়া পৰিচয় দিয়া হয় যে এসময়ত বাওঁ চিন্তাধাৰাৰ নেতা কিন্তু আপুনি শুনি আচৰিত হ'ব যে মোৰ পিতাই কিন্তু প্ৰথম কংগ্ৰেছৰ ভলেণ্টিয়াৰ আছিল স্বাধীনতা আন্দোলনৰ সময়ত তেখেত কিন্তু কংগ্ৰেছৰ ভলেণ্টিয়াৰ আছিল কলেজৰ পৰ্যায়লৈকে তেখেতে কলেজৰ আপোনাৰ যিটো অসম ছাত্ৰ সন্মিলনী হৈছিল আপোনালোকে যোৰহাটত যিখন অধিৱেশন হৈছিলে তেতিয়া বন্দে মাতৰম
নিশ্চয় মই সেই প্ৰসংগটো কৈছোঁ যে বন্দে মাতৰম গাব দিয়া নাছিলে, কিন্তু আপোনাৰ দেউতাই যুক্তি সহকাৰে সকলোকে বুজালে, মুছলিম লীগৰো লগ আছিলে, তেখেতসকলে কৈছিলে যে সভা ত্যাগ কৰিম। গতিকে সেই প্ৰসংগটো মই আহিম, কিন্তু মই তাৰ আগতে অসম আন্দোলনৰ প্ৰসংগ মই এটা আপোনাক উত্থাপন কৰিব বিচাৰিছোঁ যে মই ক'লোৱে যে বাও চিন্তাধাৰাৰ লোকসকলক পৃথক কৰি কিছু ৰখা হৈছিলে, আৰু নিশ্চিতভাৱে গৌৰীশংকৰ ভট্টাচাৰ্যক সকলোৱে কিন্তু আইনবিদৰ লগতে গম পাইছিলে যে তেখেত এজন বাও চিন্তাধাৰাৰ লোক বুলি বহুতে কয়। বা অসম আন্দোলনৰ প্ৰথম যেতিয়া অসম আন্দোলন আৰম্ভ হৈছিলে, তেতিয়া তেখেতসকলৰ যিটো বৌদ্ধিক চিন্তা, সেই বৌদ্ধিক চিন্তাটো কিন্তু গঢ় লৈ উঠা নাছিলে। নিশ্চয় অসম আন্দোলন আপুনি যদি পুৰণি ইতিহাস চায়, তেতিয়া দেখিব তেখেতসকলৰ আন্দোলনটো হওঁতে বহিৰাগতৰ বিপক্ষে আছিলে। বহিৰাগত শব্দটো কিন্তু বেলেগ। পৰৱৰ্তী সময়ত নিবাৰণ বৰা আহিলে, বা তেওঁলোকে আহি পেলাই বহিৰাগত দেখিলে যে এইটো মানে সঠিকভাৱে আন্দোলনটো আগবঢ়াই নিব পৰা নাই। বহিৰাগতটো তেতিয়াহে তেখেতসকলে বিদেশী কৰিলে। গতিকে প্ৰথম যেতিয়া এটা অসমত এটা আন্দোলন আৰম্ভ হৈছিলে, আৰু এই আন্দোলনটোৰ আপুনি বেকগ্ৰাউণ্ডটো জানে, মংগলদৈ যিটো আমাৰ হিৰণ্য ভট্টাচাৰ্য, প্ৰয়াত হিৰণ্য ভট্টাচাৰ্য ডাঙৰীয়া, তেখেতে তেতিয়া তাত থাকোঁতে তেখেতে দেখিলে যে ভোটাৰ তালিকাত বহুতো অভাৰতীয়ই তেখেতসকলে নিজৰ নাম সন্নিৱিষ্ট কৰিছে। তেতিয়া মই তেখেতৰ নামটো পাহৰিলোঁ, এটা লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া সেই হেৰিটো হ'ল, আৰু তাৰ পৰাই কিন্তু আন্দোলনৰ আৰম্ভণিটো হৈছিলে। আৰু সেইখিনি সময়ত মই কৈছোঁ, সেইখিনি সময়ত ৰাজনীতিৰ ক্ষেত্ৰত যিখিনিয়ে অসম আন্দোলনৰ নেতৃত্ব লৈছিলে, ছাত্ৰ যিসকল আছিল, অসম ছাত্ৰ সন্থাৰ যিসকল বিষয়ববী আছিল, তেখেতসকলৰ লগত অসম গণ পৰিষদত বহুতো ব্যক্তি আছিল যিসকল হয়তো আগৰ পৰাই ৰাজনীতিৰ লগত জড়িত হৈ আছিল। খুব সফল হয়তো হ'ব পৰা নাছিলে, কিন্তু তেখেতসকলে কিন্তু সেই সময়ত কেতিয়াও বিচৰা নাছিলে যে তেখেতসকলৰ লেখীয়া ৰাজনীতিৰ লগত জড়িত ব্যক্তি আহি পেলাই আন্দোলনটোত আহক। আৰু সেইবাবেই তেখেতসকলে পৰিকল্পিতভাৱে, মই ক'ব নোৱাৰোঁ, সেইটো কথা মই কোৱাটো উচিতো নহ'ব চাগে, কিন্তু তেখেতসকলে কিন্তু এসময়ত ৰাষ্ট্ৰীয় দল সেইটো কংগ্ৰেছে হওক, জনতা পাৰ্টীয়ে হওক, কিয়নো সেইখিনি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ ঠিক গঠন হোৱাৰ উকমুকনিৰ কথা, 80 চনত ভাৰতীয় জনতা পাৰ্টী গঠন হৈছে। সেইখিনি মুহূৰ্তত কিন্তু তেখেতসকলে আমাৰ যিটো সংঘৰ চিন্তাধাৰা, এই চিন্তাধাৰাৰ ব্যক্তিসকলৰ সহায় সহযোগিতা অসমৰ বাহিৰত তেখেতক প্ৰচাৰ কৰাত ABVP বা অন্যসকলৰ যথেষ্ট সহায় সহযোগিতা লৈছে। কিন্তু প্ৰসংগই মই আপোনাক সুধিব বিচাৰিছোঁ যে গৌৰীশংকৰ ভট্টাচাৰ্য, মই ক'লোৱে যে সকলোৱে আজিৰ তাৰিখতে কয় যে তেওঁ বাও চিন্তাধাৰাৰ লোক আছিলে, কিন্তু তেখেতৰ বন্ধু আছিলে অটল বিহাৰী বাজপেয়ী, তেখেতৰ খুব ঘনিষ্ঠ বন্ধু বুলি আমি জানো, গুৱাহাটীত নানাজী দেশমুখ। মই সেই সম্পৰ্কতে মই আপোনাক সুধিব বিচাৰিছোঁ যে অটল বিহাৰী বাজপেয়ীৰ লগত কি ধৰণৰ সম্পৰ্ক আছিলে? তাৰমানে মোৰ পিতাই যেতিয়া ভাৰতৰ লগত চীনৰ যুদ্ধ হৈছিলে, তাৰপিছতে কমিউনিষ্ট মুভমেণ্টটো দুভাগ হৈছিলে 62 চনৰ পিছত। 62 চনত মোৰ পিতৃ হেৰি হৈছিলে, তেখেতক জেললৈ পঠোৱা হৈছিলে। গতিকে তেখেত তেতিয়াই কমিউনিষ্ট মুভমেণ্টৰ প্ৰতি ডিচিলিউশ্যন হৈছিলে। আৰু সেইকাৰণেই পৰৱৰ্তী সময়ত যেতিয়া আমাৰ পঢ়া শুনাৰ কথা আহিছিলে, মোৰ বাইদেউহঁত, মই কৈছোঁ যে মোৰ দুয়োগৰাকী বাইদেউ বানাৰসৰ এনিবেচন পাব্লিক স্কুললৈ পঢ়িবলৈ পঠোৱা হৈছিলে। মই নিজে ৰামকৃষ্ণ মিছন বিদ্যাপীঠ পুৰুলীয়া, ৱেষ্ট বেংগলৰ, মই তাত পঢ়িছিলোঁ। মোক দুঠাইত মানে 3টা অপশ্যন দিয়ে, কেন্দ্ৰ চৰকাৰে 3টা অপশ্যন দিছিলে। এটা আছিলে গোৱালিয়ৰ সিন্ধিয়া স্কুল, এটা আছিলে খুব সম্ভৱ ডুন স্কুল নহয়, অইন এখন কিবা এখন স্কুল আছিলে, আৰু 3 নম্বৰ অপশ্যনটো আছিলে ৰামকৃষ্ণ মিছন বিদ্যাপীঠ। মোৰ পিতৃয়ে আপুনি চাব, নিজৰ ল'ৰা ছোৱালীক কি শিক্ষা দিছে সেইটোতে কিন্তু তেখেতৰ চিন্তাধাৰাটো পৰিচালিত হয়। যেনে মই কৈছোঁ যে বন্দে মাতৰম গোৱালৈ অসম ছাত্ৰ সন্মিলনীৰ সভাত তেখেতে তেতিয়াই, গতিকে তেখেতে কমিউনিষ্ট মুভমেণ্টটোক এটা ইণ্টেলেকচুৱেল, সেই কথাটো মই আপোনাৰ জৰিয়তে শুনিব বিচাৰিছোঁ যে বন্দে মাতৰমক লৈ কি ধৰণৰ এটা পৰিস্থিতি হৈছিল, মই আপোনাৰ মুখেৰে শুনিব বিচাৰিছোঁ।
তাৰমানে তেখেতসকলৰ যেতিয়া সন্মিলনীখন হৈছিলে ময়ো কিতাপত পঢ়া মইতো 61 চনত মোৰ জন্ম গতিকে মই তেতিয়া এইবোৰ কিতাপত পঢ়িছোঁ এতিয়া পিতৃমুখতো মই খুব তেনেকৈ কোৱা নাই মই কৈছোঁ যে মই খুব তেখেতৰ লগত মই খুব সাংঘাতিক ব্যক্তিগতভাৱে মই বৰ ভয় কৰিছিলোঁ তেখেত যথেষ্ট মানে ষ্ট্ৰং মানুহ আছিলে গতিকে মই সদায় দূৰে দূৰে থকাটোৱে মানে সমীচীন বুলি ভাবিছিলোঁ যদিও মোক যথেষ্ট মৰম কৰিছিল মানে তেখেতে মেণ্টেলি সাংঘাতিক কিন্তু শাৰীৰিকভাৱেতো খুব ক্ষীণ লোক আছিলে হয় কথাটো মই অলপ শকত আৱত কিন্তু মই মামাৰ ছাইডটো পালোঁ কিন্তু মোৰ দেউতা ক্ষীণমিন হ'ব পাৰে কিন্তু তেখেতৰ উইল পাৱাৰ নিশ্চয় বা তেখেত যথেষ্ট মানে এই ক্ষেত্ৰত এজন কাৰা মানুহ আছিল আমি সন্ধিয়া 6টা বজাৰ পিছত আহিলেই তেখেতে বাৰাণ্ডাত একো নকয় এনেই বাৰাণ্ডাত বহি থাকে সোমাইছোঁ যেতিয়া এনেকৈ এবাৰ কেৰাকে চাই তেতিয়া মোৰ একদম ভৰি তৰি কঁপি যায় এতিয়া কিবা ধমক দিয়ে নহয় মাৰধৰটো কৰা নাছিলে কি নাই মই জীৱনত এবাৰে চৰ খাইছোঁ সেইটো মাৰ খাইছোঁ মায়ে দিছিলে এটা চৰ সেইটো এটা বেলেগ ইতিহাস সেইটো ক'বলগীয়া ইতিহাস নহয় কিন্তু দুজন স্বনামধন্য ব্যক্তিৰ মই মানে আমি সেই ফাকেৰে আমি চাই আছিলোঁ মোৰ ভাইটি আৰু মোৰ সৰু ভাইটিটো মোৰ প্ৰায় সমবয়সীয়া আছিলে দুইটাকে দুটা চৰ দিছে দি পেলাই আমাৰ কাঠৰ খৰিৰ আমাৰ পাকঘৰটো খৰিৰ আছিল এইপিনে কাণ ধৰি তাক এইপিনে কাণ ধৰি মোক দুইটাকে কাণ ধৰি পেলাই এনেকৈ থিয় কৰাই থৈ দিছিলে মায়ে তেখেতে তেতিয়াই সেই চিন্তাধাৰাটো লৈছিলে যে আমি প্ৰথমে আমাৰ চিনাকিটো হ'ব ভাৰতীয় হিচাপে আৰু তাৰপিছতে আমাৰ ৰাজনৈতিক চিন্তাধাৰাটো আৰু সেইবাবে 1962 যিটো তেখেতক এৰেষ্ট কৰা হৈছিলে চীনা যুদ্ধৰ পিছত তেখেতে তেতিয়া আমাৰ মুখ্যমন্ত্ৰী বিমল প্ৰসাদ চলিহাক কৈছিলে যে জীৱনত মই বহুবাৰ ব্ৰিটিছে মোক এৰেষ্ট কৰিছে পৰৱৰ্তী সময়ত মই আন্দোলন কৰিবলৈ গৈছোঁ কিন্তু এইবাৰ এৰেষ্ট কৰোঁতে মই সাংঘাতিক মনত দুখ পাইছোঁ কিয়নো আপোনালোকে আমাক দেশদ্ৰোহিতাৰ গোচৰত আপোনালোকে আমাক এৰেষ্ট কৰিছে সেইটো এটা বেলেগ অধ্যায় সেইটো মই আকৌ পুনৰাবৃত্তি নকৰোঁ মই ভাবোঁ যে অসমত ৰাজনীতি যেতিয়া আৰম্ভ হৈছিলে অসমৰ ৰাজনীতিটো কিন্তু প্ৰতিবাদৰ মাজেৰে অসমৰ ৰাজনীতি অসমত আমাৰ আধুনিক ৰাজনীতি বুলি যিটো কয় এইটো প্ৰতিবাদৰ ৰাজনীতিৰ আৰম্ভ হৈছিলে আপুনি জানে যে আমাৰ অসমত বঙালী ভাষা জাপি দিয়া হৈছিলে আৰু সেইখিনি সময়ত যিসকল অসমৰ ছাত্ৰ ছাত্ৰীয়ে কলিকতাত অধ্যয়ন কৰি আছিলে আজি যেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে চিধাই দিল্লীলৈ পঢ়িব যায় তেতিয়া কলিকতালৈ গৈছিলে তাত থকা ল'ৰা ছোৱালীখিনি তেতিয়া ক'লে যে মাতৃভাষাটো আমাৰো আপোনালোকৰ বঙালী মাতৃভাষা হিচাপে আপোনালোকে যিমান ভাল পায় আমিওতো আমাৰ মাতৃভাষাক ভাল পাওঁ গতিকে অসমৰ সেই যিটো ৰাজনীতি সেই ৰাজনীতি কিন্তু এই বঙালী ভাষা জাপি দিয়াৰ বিপক্ষে প্ৰতিবাদ কৰিবলৈ ৰাজনীতিটো আৰম্ভ হৈছিলে গতিকে অসমৰ আধুনিক ৰাজনীতিৰ মানে যিটো আমাৰ মডাৰ্ণ ডেম'ক্ৰেটিক ছিষ্টেম এই ছিষ্টেমটোৰ আৰম্ভণি কিন্তু প্ৰতিবাদৰ মাজেৰে হৈছিলে আৰু সেইকাৰণেই অসমত যিটো ৰাজনীতি আৰম্ভ হৈছিলে ভাৰতবৰ্ষ স্বাধীন হোৱালৈকে সেইটো এটা জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ হৈ আছিলে ব্ৰিটিছৰ শাসনৰ পৰা ব্ৰিটিছৰ শোষণৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰিব লাগে পৰৱৰ্তী সময়ত 60ৰ দশকত আহি সেইটো ভাষাভিত্তিক ৰাজনীতিৰ ভেটিটো ভাষা হৈছিলেগৈ আজিও কিছু ক্ষেত্ৰত এতিয়াও সেই ভাষাভিত্তিক ৰাজনীতি আৰু লাহে লাহে সমাজৰ বিৱৰ্তনৰ লগে লগে কিন্তু ৰাজনীতিৰ যিটো ভেটি এই ভেটিটো কিন্তু সলনি হয় আজি ধৰি লওক ইয়াত যথেষ্ট অসম আন্দোলনৰ সময়ৰ পৰাই আৰু এটা চিন্তাধাৰাই গা কৰি উঠিছিল সেইটো হৈছে মেৰুকৰণ আৰু সেই মেৰুকৰণটো হৈছে এনেকুৱা যে আমাৰ ইয়াত যিসকল অবৈধভাৱে যিসকল প্ৰব্ৰজনকাৰী আহিছে তেখেতসকলে এটা নিৰ্দিষ্ট ধৰ্মীয় চিন্তাধাৰাৰে প্ৰবুদ্ধ আৰু তেখেতসকলে সেই চিন্তাধাৰাটোৰে প্ৰবুদ্ধ হোৱাৰ বাবে তেখেতসকলৰ মাজৰ ৰাজনীতিটো কিন্তু ধৰ্মীয় দৃষ্টিকোণেৰে চোৱা হয় গতিকে সেইটোৰ বিপক্ষে
ভাষাৰ পৰা লাহেকৈ কিন্তু ধৰ্মীয় মেৰুকৰণৰ মেৰুকৰণৰ পিনে আহিছে অসমৰ ৰাজনীতি আৰু মই ভাবোঁ যে এইটো এটা সামাজিক বিৱৰ্তনৰে অংশ আমি বহু প্ৰসংগই আমি উত্থাপন কৰিলোঁ অসমৰ বৰ্তমান সাম্প্ৰতিক ৰাজনীতিৰ কথাও আমি আলোচনা কৰিলোঁ কিন্তু আমাৰ মূল প্ৰসংগ আছিল গৌৰীশংকৰ ভট্টাচাৰ্য গতিকে মই আপোনাৰ প্ৰসংগ আছিল কটন কলেজৰ লগত আমি গৌৰীশংকৰ ভট্টাচাৰ্যক আমি সাঙুৰি লৈছোঁ মই আপোনাক কওঁ যে এজন স্বনামধন্য ব্যক্তিৰ পুত্ৰ হোৱা যথেষ্ট কঠিন কিয়নো মানে এটা ষ্টেণ্ডাৰ্ড এটা বান্ধি দিয়া হয় মই প্ৰথম যেতিয়া কোৰ্টত ওকালতি কৰিব গৈছোঁ মই হাইকোৰ্টত যেতিয়া এটা হেৰিৰ মই যেতিয়া আৰ্গুমেণ্ট কৰি ওলাই আহোঁতে আমাৰ এজন জ্যেষ্ঠ অধিবক্তা মই ওলাই আহোঁতে তেখেতে মোক মাতি ক'লে শুনাচোন তোমাৰ নাম কি মই ক'লোঁ মোৰ নাম অমুক ক'লে মই শুনি আছিলোঁ তোমাৰ পিছতে মোৰ কেছ আছে মই শুনি আছিলোঁ তুমি খুব ভাল যুক্তি দেখুৱাইছা তুমি ক'ৰ ল'ৰা মই ক'লোঁ মই গুৱাহাটীৰে ল'ৰা দেউতাৰ নাম কি মই ক'লোঁ গৌৰীশংকৰ সেইটো কাৰণে তাৰমানে গৌৰীশংকৰ ভট্টাচাৰ্যৰ ল'ৰা গতিকে তুমি ভাল কৰিবাই আপোনাৰ সেই প্ৰসংগতে মই কৈছোঁ অমিতাভ বচ্চনৰ পুত্ৰ অভিষেক বচ্চনে এবাৰ এটা ইণ্টাৰভিউত তেখেতে কৈছিল যে মোৰ কাৰণে বেছি চেলেঞ্জ হয় যে মই সফল অভিনেতা হ'ম নে নহ'ম কাৰণ সদায় পিতৃ মোৰ মাপকাঠি হৈ থাকে আমাৰো সেই একেই অসুবিধা আমাৰ অকল মই বুলিয়ে নহয় আমাৰ প্ৰত্যেকটোৰে আমাৰ প্ৰত্যেকটো আমাৰ তেখেতৰ পুত্ৰ পুত্ৰী সকলোৰে বাবে কিন্তু এটা বেঞ্চমাৰ্ক এটা আমাৰ ছেট কৰি থোৱা আছে নিশ্চয় কিছুমান কাম কৰিম বুলি ভাবিলেও কৰিব নোৱাৰোঁ মই পুনৰ ঘূৰি আহিছোঁ সেই প্ৰসংগলৈ যে মই কৈছোঁৱে যে বাওঁপন্থাত বিশ্বাসী আছিলে গৌৰীশংকৰ ভট্টাচাৰ্য পিছৰ পৰ্যায়লৈ আপোনাৰ মুখতে ক'লে যে হয়তো তেখেতৰ বাওঁপন্থাৰ প্ৰতি তেখেতৰ মোহ ভংগ হৈছিলে যিয়ে নহওক কিন্তু অসম আন্দোলনৰ যিটো সময় আছিল এটা কঠিন সময় আছিল আৰু সেই সময়ত বাজপেয়ী অটল বিহাৰী বাজপেয়ীয়ে সমৰ্থন জনাইছিলে অসম আন্দোলন বা ভাৰতৰ প্ৰেক্ষাপটলৈ সেই বিষয়টো দাঙি নিছিলে তেনে প্ৰসংগত বাজপেয়ী ইয়ালৈ বহুবাৰ আহিছিলে আপোনাৰ পিতৃৰ সৈতে ভাল সম্পৰ্ক আছিলে মোৰ পিতৃৰ লগত অটল বিহাৰী বাজপেয়ী নহয় মোৰ পিতৃৰ আৰু এজন খুব ভাল আছিল নানাজী দেশমুখ নানাজী দেশমুখ তেখেত একেবাৰে ঋষিতুল্য ব্যক্তি আছিলে মই দুবাৰ নে তিনিবাৰহে তেখেতক লগ পাইছোঁ কিন্তু আজিও মোৰ মনত পৰে একেবাৰে লগ পালে যেন এজন সন্যাসী বা ফকীৰক লগ পাইছোঁ মোৰ পিতৃৰ লগত এখেতসকলৰ ভাল সম্পৰ্ক গঢ়িছিলে যেতিয়া জনতা পাৰ্টি হৈছিলে আপুনি জানে যে ভূপেন হাজৰিকা মোৰ দেউতা দুলাল বৰুৱাই ৰেণুকা দেৱী বৰকটকী এখেতসকলে এটা আঞ্চলিক দল গঠন কৰিছিলে আৰু সেই আঞ্চলিক দলটো এসময়ত অসম বিধানসভাৰ মূল বিৰোধী দল আছিলে গণতান্ত্ৰিক দল পিপলছ ডেমক্ৰেটিক পাৰ্টি PDP পৰৱৰ্তী সময়ত এই PDP জনতা পাৰ্টি যেতিয়া গঠন হৈছিলে 1977 চনত PDP জনতা দলৰ লগত বিলীন হৈছিলে আৰু সেই হিচাপে মোৰ পিতৃও যেতিয়া জনতা পাৰ্টিৰ কেন্দ্ৰীয় সভাবোৰলৈ গৈছিলে তেতিয়া তেখেতৰ লগত এখেতসকলৰ এটা সম্পৰ্ক হৈছিলে আৰু তেখেতসকলৰ মাজত এটা সাংঘাতিক বন্ধুত্ব গঢ় লৈ উঠিছিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া মই আজিও কৈছোঁ যে মই বিজেপিত যদি আহিলোঁ তেতিয়াহ'লে কিন্তু মই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ কাৰণেহে আহিছোঁ মই জীৱনত কেতিয়াও ভবা নাছিলোঁ যে মই ৰাজনীতিত আহিম মই এসময়ত খেলা ধূলা কৰিছিলোঁ পৰাগ দাস আজি আমি হয়তো পৰাগ দাসক পৰাগ মই এইবিলাক চব একেলগে পঢ়া পৰাগ পুলিচ কলনী থাকিছিলে মই উলুবাৰীত থাকোঁ আমি যেতিয়া কটনৰ পৰা আহোঁ দুটা একেলগে আহোঁ আৰু আমি তেতিয়া কিন্তু যিটো আমি চিন্তাৰে গৈছোঁ সেইখিনি সময়ত কিন্তু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াসকলক মই কিন্তু ব্যক্তিগতভাৱেহে গম পাইছিলোঁ তেখেতক তেখেত আহিলে আমাৰ তেতিয়া পুৰণি চাকিত আছে এতিয়াতো ভাঙি পেলাই নতুনকৈ বনাই থকা হৈছে তাত 13 নম্বৰ ৰুম এটা আছিলে দুতলা আছাম টাইপৰ ঘৰটোৰ 13 নম্বৰ ৰুমটো হৈছে ব্ৰহ্মপুত্ৰৰ মুখামুখিকৈ থকা ৰুমটো তেখেত আহিলে মোৰ পিতৃলৈ ফোন কৰে ভট্টাচাৰ্য সাহেব আইয়ে বাত करते हैं थोड़ा তেখেতসকলে ভাৰতীয় জনতা পাৰ্টি গঠন কৰিবলৈ গৈ আছিলে আৰু তেখেতসকলে বিচাৰিছিলে যে মোৰ পিতৃ আহি পেলাই তেখেতসকলক নেতৃত্ব দিয়ক কিন্তু মোৰ পিতৃয়ে কৈছিলে যে মই অৱসৰ ল'লোঁ মোৰ আপোনালোকৰ কাৰণে সমৰ্থন আছে মই আপোনালোকক সকলো ফালৰ পৰা সহায় কৰিম কিন্তু মই আকৌ পুনৰবাৰ ৰাজনীতিলৈ নাহোঁ মই
তেখেতে যথেষ্ট হেৰি কৰিছিল, তেখেতক দললৈ আনিবৰ বাবে যথেষ্ট চেষ্টা কৰিছিল। সেইখিনি সময়ত আমি যাওঁ ৰাতিপুৱা, তাৰমানে আমাৰ যিগৰাকী আমাৰ গাড়ী চালক আছিল, সেই গাড়ী চালকগৰাকী 10 বজাৰ আগতে নাহে, আৰু পিতাই অটল বিহাৰী বাজপেয়ীক লগ কৰিবৰ কাৰণে চাৰ্কিট হাউচলৈ 7:30 বজাতে ওলায়। মই কৈছোঁ 79ৰ কথা, তেতিয়া মই অলপ গাড়ী চলাবলৈ শিকিছোঁ। আমাৰ এম্বেচেডৰ এখন আছিল ক'লা ৰঙৰ, অলপ চলা হৈছোঁ। পিতাই মোক সোধে যে লৈ যাব পাৰিবি নেকি তই তালৈকে মোৰ? মই তেতিয়া বিৰাট ভাল পাওঁ যে অকলে চলাব পাৰিম। মই ক'লো নাই, পাৰিম লৈ যাওঁ। পিতাই কয় বহ তই। এতিয়া তেখেতসকল কথা পাতিবলৈ ধৰে, আৰু তেখেতসকলে কথা পাতিলে 7 বজাৰ পিছত গৈ পেলাই 9, 9:30লৈকে কথা পাতে। তেতিয়া আমাৰ গোপাল মহাৰাজ বুলি ফাঁচীবজাৰত এখন মিঠাইৰ দোকান আছিলে। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই খাই খুব ভাল পাইছিলে। আমাৰ গোপাল মহাৰাজৰ পৰা আমাৰ মহাবীৰ স্বামী বুলি এগৰাকী আমাৰ পুৰণি কাৰ্যকৰ্তা আছে, তেখেত এতিয়াও জীৱিত আছে। তেখেতে তেতিয়া এটা খৰাহিত গোপাল মহাৰাজৰ কচৌৰি, জিলাপি এইবোৰ লৈ আহে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়ালৈ, আৰু তেখেতে তেতিয়া কয়, সেই বেটা খাওঁ। তেখেতে নিজেও খায় আৰু খুৱাইও ভাল পায়। তো মই তেখেতক সেনেকৈ পাইছিলোঁ। আৰু অসম আন্দোলনৰ সময়ত, আজি এইটো ঠিক সমালোচনা কৰাৰ সুৰেৰে কোৱা নাই, কিন্তু অসম আন্দোলন যেতিয়া একেবাৰে তুংগত আছিলে, তাত কিন্তু মই দেখিছিলোঁ তেখেতসকলৰ মাজত অলপ যেন এটা অহংভাৱ এটা আহি পৰিছিলে। তেওঁলোকে যায় প্ৰধানমন্ত্ৰীৰ লগত কথা পাতে। মোৰ এতিয়াও মনত আছে, আমাৰ ৰবীন্দ্ৰ বাৰ্মা, অটল বিহাৰী বাজপেয়ী এনেকুৱা এবাৰ তেখেতসকলক অসমলৈ আহিছে। তেখেতসকলে আমাৰ যিটো সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ তেখেতসকলে কথা পাতিব, তে আমাক মাতি লৈ যোৱা হ'ল। আমাক মানে মোক মতা নাই, তেখেতসকলক মাতিলে। কিন্তু যিহেতু তেখেতসকলৰ কাৰণে ঠাইটো আচহুৱা, গতিকে মোক ক'লে যে তই এখেতসকলক তালৈকে লৈ যা। মই তেখেতসকললৈ গ'লোঁ। তেখেতসকলে আমাৰ এতিয়া সেইটো আছেনে মই নাজানো, মই বহুত বছৰ ইউনিভাৰ্চিটিত যোৱা নাই। এটা আছাম টাইপৰ ঘৰ এটা আছিলে, তাত এটা হলৰ লেখীয়া আছিলে, তাত এখন ডায়েছ আছিলে, ডায়েছৰ ওপৰত এখন টেবুল আছিলে, টেবুলত এখেতসকলৰ 5-6জনগৰাকী বহিছে। সন্মুখত এখন চোফা, সেই চোফাখনত নি বাজপেয়ী ডাঙৰীয়া, ৰবীন্দ্ৰ বাৰ্মা ডাঙৰীয়া, তাৰপিছত আৰু এগৰাকী কোন আছিল, তেখেতসকল বহিছে। সেই সময়ত মই তেতিয়া অনুভৱ কৰিছিলোঁ যে এখেতসকল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া তেতিয়াও MP হৈ আছে। কিন্তু সেইখিনি সময়ত তেখেতসকলে যিভাৱে কথা কৈছে, যেন তেখেতসকলে অসম আন্দোলনৰ সমৰ্থন কৰি কিবা এটা সমৰ্থন কৰিবলৈ দিয়া বাবে যেন তেখেতসকলে এটা দয়া কৰিছে। বিশেষকৈ তেখেতসকলৰ এজন আছিলে যিজনে ইণ্টাৰপ্ৰিটাৰ বুলি কৈছিল, মই নামটো পাহৰিলোঁ, কিবা শৰ্মা আছিলে। প্ৰত্যেকটো কথাতে তেখেতে মাত মাতে। মই কাষত বহি থাকোঁ। মই বহি তেতিয়া অনুভৱ কৰিছিলোঁ যে এখেতসকলৰ যদি এনেকুৱা ধৰণৰ এটা মানসিকতা, কিয়নো বয়োজ্যেষ্ঠ মানুহ এইবিলাক, এটা চিন্তাধাৰাৰ মানুহ হ'ব পাৰে বিৰোধী পক্ষৰ মানুহ, হ'ব পাৰে আপোনালোকৰ লগত চিন্তাধাৰা নিমিলে, কিন্তু যিটো এটা আনুষ্ঠানিক অহংভাৱ এটা তেওঁলোকৰ মূৰত আছিলে, গঢ় দিছিলে, হৈছিলে। আজি মই এতিয়া মই নিজেও ৰাজনীতিত আহিলোঁ, হয়তো আমাকো কয় মানুহে, কিন্তু তেতিয়া কিন্তু এটা হৈছিল। আৰু মই তেতিয়াই অনুভৱ কৰিছিলোঁ যে এখেতসকল যদি এনেকৈ চলে, এখেতসকলে কিন্তু যিখিনি দেশৰ কথা কৈছে, যিখিনি তেখেতে কৰিছে, এখেতসকলে এইবোৰ কথাত নাথাকিব। কিয়নো মই কৈছোঁ নহয়, মই মাৰ পেটত থকা দিনৰ পৰাই ৰাজনীতিত দেখিছোঁ। নিশ্চয়। কিন্তু আজিৰ দিনত মই এতিয়া পাছলৈ যেতিয়া উভতি চাওঁ, মই ভাবোঁ যে তেতিয়া যিটো চিন্তা কৰিছিলোঁ, আজিৰ দিনতো সেইটো বহুত ক্ষেত্ৰত সঠিক প্ৰমাণিত হৈছে। অসম চুক্তিখনটো এখন কম্প্ৰমাইজৰ চুক্তি। নিশ্চয়। ইট ৱাজ এগ্ৰিমেণ্ট অফ কম্প্ৰমাইজ। চুক্তি কৰাসকলে ভয় খাইছিল যে অসমত কি পৰিস্থিতি হ'ব। হয়, আপুনি জানে, আপুনি সিদিনাখন ভৰত নৰহৰ এটা ইণ্টাৰভিউ লৈছিলে, মই চালোঁ। ভৰত নৰহ মই একেলগে পঢ়া, কটনত তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিল। তেখেতে কোৱা কথাখিনিতো বৰ সেইখিনি সময়ৰ যিখিনি দিগেন বৰা, ভৰত নৰহ, গগন দত্ত এইবিলাকে গৈ কথা পতা, এইখিনি কথাটো সঁচা কথা।
নিশ্চয় প্ৰত্যেককে মন্ত্ৰিত্ব লাগে বা প্ৰত্যেকে নিৰ্বাচন খেলিব সেই ধৰণৰ এটা ভাৱ এটা আছিলে আৰু হোষ্টেলত থকাৰ পৰা তেনেকুৱা এটা ভাৱ আছিলে আৰু সেইবোৰ পিছত পৰৱৰ্তী সময়ত বিশ্লেষণ হৈছে সেই কথাবোৰ গতিকে অসম আন্দোলনৰ প্ৰসংগতে আমি আপোনাৰ পিতৃৰ কথা আমি আলোচনা কৰিলোঁ তাৰ পূৰ্বেও আমি আৰু এটা কথা উলিয়াইছিলোঁ যিটো কথা হয়তো আধৰুৱা হৈ থাকিলে আমাৰ যে বন্দে মাতৰম মই এই কাৰণে এইটো গুৰুত্বপূৰ্ণ বুলি কৈছোঁ যে বহুতে এটা ষ্টাম্প এটা মাৰি দিয়ে যে বাওঁপন্থী চিন্তাধাৰাসকলে আমাৰ যি মূলসুঁতিৰ ভাৰতীয়সকলৰ লগত চিন্তাধাৰা নিমিলে বুলি বহুতৰ এটা ভাৱ এটা আছে কিন্তু গৌৰীশংকৰ ভট্টাচাৰ্য বহু ক্ষেত্ৰত বিপৰীত আছিলে এইকাৰণে বিপৰীত আছিলে আপোনাৰ প্ৰসংগৰে মই কৈছোঁ যে বন্দে মাতৰম গোৱাৰ কাৰণে তেখেতেই যুক্তি সহকাৰে উত্থাপন কৰিছিলে সেই গোটেই বিষয়টো মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ মই কৈছোঁ যে মই সেইখিনি সময়ত জন্মা নাছিলোঁ কিন্তু আপুনি যেনেকৈ কিতাপত পঢ়িছে ময়ো কিতাপত পঢ়িছোঁ কিছু কথা মই সেইখিনি সময়ত মোৰ পিতৃদেৱৰ পৰাই শুনিছোঁ বা এনেকুৱা ধৰণৰ শুনিছোঁ মই ক'লোঁ যে মই মোৰ পিতৃদেৱৰ লগত মই কিন্তু খুব ঘনিষ্ঠ নাছিলোঁ বা তেখেতে ৰাজনীতি বা এনেকুৱা ধৰণৰ তেখেতক আলোচনা বৰ এটা নকৰিছিলোঁ মই তেখেতক যথেষ্ট সমীহ কৰিছিলোঁ গতিকে পৰৱৰ্তী সময়ত এটা আমাৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈছিলে কিন্তু তেতিয়া তেখেতে ৰাজনীতিৰ পৰা সম্পূৰ্ণ বিদায় লৈছে আৰু মোৰ পিতৃদেৱৰ এটা ডাঙৰ তেখেতৰ গুণ বুলিয়ে কওক বা তেখেতৰ এটা চিন্তা চৰ্চা আছিলে যে যি হ'বলগীয়া আছে সেইটোতো হৈ গৈছে এতিয়া সেই পুৰণি কথাবোৰ খুচৰি জীৱিত মানুহৰ মনত দুখ দিব নালাগে মই এদিন তেখেতক সুধিলোঁ যে আপোনাৰ সবিনয় নিৰ্গুণ বুলি যিখন আত্মজীৱনী আছিলে মই ক'লোঁ আপুনি ভাৰত স্বাধীন হোৱাৰ লগে লগে সেইখন শেষ কৰিলে পৰৱৰ্তী সময়ত যিখিনি অসমৰ ৰাজনীতি সেইখিনি ৰাজনীতিত আপুনিও এজন সক্ৰিয় এটা চৰিত্ৰ আছিলে আপুনি তাৰ পিছৰ কথাখিনি কিয় নিলিখিলে তেখেতে ক'লে যে এতিয়া সেই সময়ত বহুতো মানুহ জীৱিত আছে গতিকে আজি যদি মই লিখোঁ কিছু কথা তেখেতসকলৰ মনত দুখ দিম গতিকে নিলিখাকেই থাকক এইখিনি আৰু অকথিত হৈ থাকক কিন্তু সেই অকথিত কথাখিনি কিন্তু অসমৰ মানুহে কিন্তু কাৰণে লোকচান হ'ল তেখেতে নোকোৱা কাৰণে মই কৈছোঁৱেই সেইখিনি সেই যিবোৰ অধ্যায় সেই অধ্যায়বোৰো কিন্তু আমাৰ অসমৰ ৰাজনৈতিক যিটো ইতিহাস ৰাজনৈতিক ইতিহাসৰ বাবে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ আছিলে কিয়নো ৰাজনীতি ব্যক্তিবিশেষে কৰে ব্যক্তিবিশেষৰ সমূহ হৈহে ৰাজনীতি হয় গতিকে একোজন ব্যক্তিয়ে এটা সময়ত একোটা ৰাজনৈতিক চিন্তাধাৰাক প্ৰবুদ্ধ কৰে আপুনি বাৰম্বাৰ কৈছে যে বাওঁপন্থী চিন্তাধাৰা আপুনি যদি সমগ্ৰ বিশ্বতে আপুনি চাই তেতিয়াহ'লে দেখিব যে একোটা দশক একোটা এনেকুৱা বৌদ্ধিক চিন্তাধাৰাই কিন্তু প্ৰাধান্য লাভ কৰে মই কৈছোঁৱেই যে অসমত প্ৰথম বৰ্তমানৰ আধুনিক গণতান্ত্ৰিক ব্যৱস্থাৰ যিটো ৰাজনৈতিক চিন্তাধাৰা এইটো কিন্তু প্ৰতিবাদৰ মাধ্যমেৰে হৈছিলে সেই তেতিয়া কিন্তু সেইটো ভাষাভিত্তিক হৈ আৰম্ভ হৈছিলে মানে এটা প্ৰতিবাদৰ মাজেৰে যে আমাৰ মাতৃভাষাক আপোনালোকে আঁতৰাই আমাৰ ওপৰত বঙালী ভাষা কিয় জাপি দিব সেই আন্দোলনেই হৈছে প্ৰায় এটা দশকৰ লেখীয়া হৈছিলে তাৰপিছত পৰৱৰ্তী সময়ত যেতিয়া স্বাধীনতা আন্দোলন আহিছিলে তেতিয়া সেইটো এটা জাতীয়তাবাদী নেশ্যনেলিষ্ট এটা চিন্তাধাৰাৰ মাজেৰে আহিছিলে ৪২ৰ দশকত ৪০ৰ দশকত ভাৰতবৰ্ষত যিটো কমিউনিষ্ট চিন্তাধাৰা বামপন্থী চিন্তাধাৰাই কিন্তু লাহে লাহে গঢ় লৈ উঠিছিলে আৰু সেইকাৰণে চাব আপুনি প্ৰত্যেকগৰাকী সেইখিনি সময়ৰ যিসকল পুৰুধা ব্যক্তি তেখেতসকলে কিন্তু সেই চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতো বিষ্ণুপ্ৰসাদ ৰাভাটো মই জানো তেওঁ মোৰ দেউতাতকৈ আৰু এখোপ আছিলে তেখেতে RCPI কৰিছিলে অস্ত্ৰলৈ কৰিছিলে তেখেতসকলে কুল খুৰাৰ চোতাল বুলি এটা আছে মানে সেইখিনি সময়ত তেওঁলোকৰ হাতত এটা ষ্টেন গান আছিলে এটাই ষ্টেন গান আছিলে কিন্তু RCPI কৰিছে হেনা গাংগুলী এনেকৈ যথেষ্ট মানুহ আমি এইবিলাক কিংবদন্তি পুৰুষ হৈ গৈছে আজিকালি আমাৰ ৰাজনৈতিক ফ'কল'ৰৰ তেখেতসকল একোজন মানে হিৰো সেইখিনি সময়ত লৈছে পৰৱৰ্তী সময়ত 60ৰ দশকলৈ আহক আপুনি 50ৰ দশকটোত সেই আকৌ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত লাহে লাহে আকৌ কিন্তু বামপন্থী চিন্তাধাৰা গঢ় লৈছিলে সমান্তৰালভাৱে কিন্তু 60ৰ দশকত আহি ভাষা আন্দোলন আকৌ আহিলে 70ৰ সময়ত আকৌ মই কৈছোঁৱেই
যে কমিউনিষ্ট মুভমেণ্টে কিন্তু আকৌ এবাৰ গা লৰিছিলে আমি যেতিয়া মই ক'লোঁ 79-80 আপুনি যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আপুনি সেইখিনি সময়ৰ কোন সাধাৰণ সম্পাদক হৈছে নিশ্চয় তেতিয়াহ'লে দেখিব যে গোটেইখিনি কিন্তু ষ্টুডেণ্ট ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ পৰা অহা নিশ্চয় তাৰমানে বামপন্থী চিন্তাধাৰাই কমিউনিষ্ট চিন্তাধাৰাই কিন্তু যথেষ্ট গা কৰি ধৰিবলৈ ধৰিছিলে অসম আন্দোলন আৰম্ভ হোৱাৰ আগলৈকে আমি যেতিয়া সোমাইছোঁ তেতিয়া আমাৰ কটন কলেজত কেইবাজনো বাম চিন্তাধাৰাৰ অধ্যাপক আছিলে আৰু তেখেতসকলে আমাৰ লেখীয়া যিবোৰ ছাত্ৰ তেখেতসকলক কিন্তু এই চিন্তাধাৰালৈ আনিবৰ বাবে তেখেতসকলে কিন্তু যথেষ্ট প্ৰচেষ্টা কৰিছিলে মই নামেই কৈ দিব পাৰোঁ উদয়াদিত্য ভৰালী তাৰপিছত আমাৰ আৰু এগৰাকী আছিল ষ্টেটিষ্টিক্স মই নামটো পাহৰিলোঁ তেখেতৰ এখেতসকল লেফটিষ্ট মাইণ্ডেড আছিলে কমিউনিষ্ট চিন্তাধাৰাত বিশ্বাস কৰিছিলে কমিউনিষ্ট চিন্তাধাৰাৰো তেখেতসকলে CPI MLৰ চিন্তাধাৰাৰে প্ৰবুদ্ধ আছিলে গতিকে তেখেতসকলে সেইখিনি আমাৰ সেইখিনি সময়ত কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী উত্তম বৰঠাকুৰ হৈছিলে উত্তম বৰঠাকুৰে এই CPI MLৰ যিটো ষ্টুডেণ্ট উইং আছে USF ইউনাইটেড ষ্টুডেণ্টছ ফেডাৰেশ্যন তাৰ প্ৰতিনিধিত্ব কৰি তেখেত হেৰি হৈছিলে পৰৱৰ্তী সময়ত অসম আন্দোলন আৰম্ভ হ'ল অসম আন্দোলন আৰম্ভ হোৱাৰ লগে লগে পুনৰবাৰ আমাৰ অসমীয়া জাতীয়তাবাদ বুলি যিটো কয় এই অসমীয়া জাতীয় কিন্তু গতিকে আপুনি দেখিছে যে এটা দশকত এটা ৰাজনৈতিক চিন্তাধাৰাই প্ৰাধান্য পায় সেইটো আপোনাৰ পিতৃৰ ক্ষেত্ৰত দেখা গৈছিলে কাৰণ 40ৰ দশকত কৈছে সেই সময়ত তেখেতে স্বাধীনতা আন্দোলনৰ কাৰণে তেওঁ জেললৈ যাব লগা হৈছিলে আৰু পৰৱৰ্তী সময়ত হয়তো তেখেতক সেইখিনি সময়ত প্ৰবুদ্ধ কৰিছিলে এইবিলাক পুৰণি ইতিহাস আমাৰ ইয়াত ঢেৰ ব্যক্তি আহিছিলে বাহিৰৰ পৰা মোৰ পিতৃ কটন কলেজত যেতিয়া তেখেত পঢ়ি আছিল তেতিয়া কিন্তু তেখেত কমিউনিষ্ট নাছিলে মই সেইটোৱে কৈছোঁ তেখেত তেতিয়া কিন্তু কটনত থাকোঁতে তেখেত কমিউনিষ্ট নাছিলে তেখেত হোৱা নাছিলে পৰৱৰ্তী সময়ত মানে 52 মানৰ পৰাহে তেখেতৰ এই চিন্তাধাৰাটো লাহে লাহে আহিছে এণ্ড হি বিকাম এ কমিউনিষ্ট ছাবচিকুৱেণ্টলি হয় কিন্তু তাৰ পৰৱৰ্তী সময়ত আকৌ ডিছলিউশ্যনটো হৈছে কিয়নো এই ব্যক্তিসকল ভূপেন হাজৰিকা was a কমিউনিষ্ট মোৰ ভূপেন হাজৰিকায়ো কিন্তু এটা সময়ত কমিউনিজমৰ সাম্যবাদক লৈ তেখেতে গানবিলাক চাব আপুনি সেইখিনি সময়ত আপোনাৰ যিটো ইণ্ডিয়ান পিপলছ IP কি আছিলে এল সেই যিটো হেৰি আছিলে IPTA ইণ্ডিয়ান পিপলছ থিয়েটাৰ কিবা মুভমেণ্ট এনেকুৱা আছিলে IPTA-টো কিন্তু তেখেতসকল সদস্য আছিলে গতিকে চিন্তাধাৰাবিলাক কেতিয়াও স্থবিৰ হৈ নাথাকে আৰু তেখেতসকল যথেষ্ট বুদ্ধিজীৱী মানুহ আছিলে চিন্তা কৰিছিলে আৰু তেখেতসকলে সেই চিন্তাধাৰাৰ লগে লগে কিন্তু তেখেতসকলৰ ৰাজনৈতিক চিন্তা সলনি হৈ গৈ আছে সময় আমাৰ কমি আহিছে মই আৰু এটা প্ৰসংগ মই উত্থাপন কৰিব বিচাৰিছোঁ যে আমাৰ পূৰ্ব আলোচনাত এটা প্ৰসংগ উত্থাপন হৈছিলে গৌৰীশংকৰ ভট্টাচাৰ্য আৰু বিষ্ণু ৰাভাৰ প্ৰসংগ আৰু এটা সময়ত তেখেতসকলে বাষষ্ঠিৰ পিছত হয়তো তেখেতসকলে জেললৈ যাব লগা হৈছিলে সেই কথাও আপুনি কৈছিলে সেই প্ৰসংগত অকণমান মই জানিব বিচাৰোঁ যে বিষ্ণু ৰাভাৰ লগত কি ধৰণে জেলত গৈছিলে আগতে এদিন আপুনি মোক এই কথাটো সুধিছে মই কৈছোঁৱে যে বিষ্ণু ৰাভা আৰু মোৰ পিতৃৰ মাজত এটা সাংঘাতিক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে বিষ্ণু ৰাভাই মোৰ পিতা অলপমান মানে ফৰ্মেল আছিলে আনুষ্ঠানিকতা বিষ্ণু ৰাভা আছিলে খেয়ালি মানুহ মোৰ পিতাক তেখেতে মিতা বুলি মাতিছিলে তেখেতসকলক মই কৈছোঁৱে যে উৰিষ্যাৰ কোনোবাখন জেল মোক সিদিনাখন কোনোবা এজনে ক'লে আপুনি ভুল কৰিছে মই ক'লোঁ মই নাজানো মইতো শুনা কথা কিন্তু উৰিষ্যাৰ কোনোবা সম্বলপুৰ জেল নেকি এনেকুৱা ক'ৰবা এখন জেলত মানে পঠিয়াইছিলে তেখেতসকল আহিলে আহোঁতে বিষ্ণু ৰাভাৰ চেণ্ডেলযোৰ ৰাতি কোনোবাই চুৰ কৰি লৈ গ'ল হয় চেণ্ডেলযোৰ চুৰ কৰি লৈ গ'ল খালী ভৰিৰে নামিলে তেখেতে আহি পেলাই তেখেতে ক'লে যে মিতা মানে তেখেত তেজপুৰলৈ যাবগৈ মোৰ পিতা উলুবাৰীলৈ আহিব সেইখিনি মই সাৱতি কৰি পেলাই ক'লে যে মিতা এই কথাখিনি মনত ৰাখিবা কিয় কৈছিলে মই নাজানো তেখেতে কৈছিলে যে আমাক দেশদ্ৰোহী বুলি যিটো এটা অভিযোগ কৰি আমাক আজি কাৰাবন্দী কৰিলে এই কথাটো কিন্তু মানে গ্ৰহণ কৰিব পৰা নহয় ৰাজনৈতিকভাৱে ইয়াৰ উত্তৰ আমি দিব লাগিব পৰৱৰ্তী সময়ত মই ভাবোঁ যে তেখেতসকলে সেইটো দিছিলেও এইটো এটা প্ৰসংগ যিটো প্ৰসংগ হয়তো আজি বৰ
ময়ো সেই সম্পৰ্কে বৰ বেছি নাজানো, গতিকে মই সেইটো হয়তো হতাশ কৰিছিলে, নিশ্চিতভাৱে হতাশ কৰিছে যেতিয়া দেশদ্ৰোহীৰ সেইটো কৰিছিলে তেখেতে। মই জানো যে তেখেতে বিমলা প্ৰসাদ চলিহালৈ এখন চিঠি লিখি কৈছিলে যে আপোনালোকে মোক বহুতবাৰ, মই স্বাধীনতাৰ আগতেও গৈছোঁ, স্বাধীনতাৰ পিছতো মই জেলত গৈছোঁ, মোৰ পিতৃয়ে লিখিছিলে। তেখেতৰ লগত ভাল আছিল বিমলা প্ৰসাদ চলিহা। বিমলা প্ৰসাদ চলিহা এজন সাংঘাতিক ভদ্ৰ ব্যক্তি আছিলে। মই একেবাৰে সৰু, কিন্তু মই দেখিছোঁ যে যিটো আভিজাত্য কিন্তু তেখেতৰ কথা বতৰা সকলোতে ফুটি উঠিছিলে। মই এতিয়া মোৰ মনত পৰে যে তেখেতক সেইখিনি সময়তে সৰু সময়তে আমি যথেষ্ট তেখেতক নমস্কাৰ দিওঁতে মানে সমীহ কৰি দিছিলোঁ। তেখেতে মোৰ পিতৃক লিখিছিলে যে, লিখা নাছিলে তেখেতে এজন ব্যক্তিৰ মাধ্যমেৰে কৈ পঠিয়াইছিলে যে এই যে আপোনালোকক যে কাৰাবন্দী কৰা হ'ল, এইটো মই প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰত্যক্ষ হস্তক্ষেপৰ বাবে কৰিবলগীয়া হৈছে। ময়ো জানো আপুনি কোনো দেশদ্ৰোহী নহয়, ময়ো জানো আপুনি এজন দেশপ্ৰেমিক, আপুনি দেশক ভাল পায়, কিন্তু এজন সেইখিনি সময়ত পণ্ডিত নেহৰুৰ লগত যথেষ্ট ঘনিষ্ঠ তেখেতে কিয় কাৰণে কৰিছিলে নাজানো, সেইটো ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতামূলক ভাৱ থাকিবও পাৰে। অসমৰ এম পি আছিলে। সেই এম পিগৰাকীয়ে জৱাহৰলাল নেহৰুক গৈ কৈছিলে যে অসমত এই ব্যক্তিসকল আছে যিসকল মানে চীনৰ প্ৰতি তেখেতসকলৰ দৰদ আছে, গতিকে তেখেতসকলক আপোনালোকে এৰেষ্ট কৰিব লাগে, আৰু সেইবাবে এৰেষ্ট কৰা হৈছিলে। আৰু আপোনাৰ পিতৃ আৰু বিষ্ণু ৰাভা একেখন জেলতে আছিলে। হয়, নিশ্চয়। এই প্ৰসংগটো মই এইটো কাৰণে আজি উত্থাপন কৰিলোঁ যে আমি ইয়াৰ পূৰ্বৰ যি আলোচনা আছিলে, আলোচনাত সামান্যভাৱে আমি চুই গৈছিলোঁ বিষয়টো, আপুনি চুই গৈছিলে। আৰু তাৰ পাছত বিভিন্নজনে ব্যক্তিগতভাৱে মোক সুধিছিলে যে এই প্ৰসংগটো কিছু বিস্তাৰিতভাৱে আমি জানিম। মই কৈছোঁৱে যে মই সবিনয় নিবেদনৰ কথা যেতিয়া মই কৈছিলোঁ যে পাৰ্ট 2টো কিয় নিলিখিলে আপুনি, তেখেতে তেতিয়া মোক এটা কথা কৈছিলে যে মই এতিয়াও যিসকল মোৰ এসময়ত হয়তো ৰাজনীতিত আমি একেলগে আছিলোঁ, প্ৰতিদ্বন্দ্বী হিচাপেই হওক, তেখেতসকল এতিয়াও জীৱিত হৈ আছে। তেখেতসকলৰ মনত আৰু মই এইবোৰ কথা লিখি নতুনকৈ আঘাত দিবও বিচৰা নাই, তেখেতসকললৈ আঙুলি টোৱাবও খোজা নাই। গতিকে তেখেতে সেইখিনি লিখিয়ে থাকিলে। আমাৰ এগৰাকী সাংবাদিক আছে, তেখেতে নীৰেণ বৰুৱা, তেখেতে দৈনিক অসমত কাম কৰিছিলে। তেখেতে সবিনয় নিবেদনখন ধাৰাবাহিকভাৱে লিখাইছিলে মোৰ পিতৃৰ হতুৱাই। তেখেতেও এইটো জানে, তেখেতেও সেইখিনি সময়ত মোৰ পিতৃক যথেষ্ট কেইবাবাৰো কৈছিলে যে দাদা এইটো আপুনি লিখক। মোৰ পিতৃয়ে নিলিখিলে। মই ভাবোঁ যে সেইটো এটা কথা, মই নামখিনি জানো, কিন্তু ময়ো ভাবোঁ যে এতিয়া আৰু এতিয়াও ধৰি লওক মই কোনো বিতৰ্ক সৃষ্টি কৰিব নোখোজোঁ, যিহেতু আজি সেই সময়ৰ যিসকল ব্যক্তিত্বৰ তেখেতসকলৰ মাজত যিটো সংঘাত আছিলে, সেই সংঘাতৰ বাবে যিটো হৈছিলে, সেই কথাখিনি তেনেকৈ থকাটোৱে ভাল। নিশ্চয় বহু কথা আছিলে জানিব লগা গৌৰীশংকৰ ভট্টাচাৰ্যৰ বিষয়ে আপোনাৰ জৰিয়তে, কিন্তু সময় আমাক অনুমতি নিদিলে। কিন্তু পুনৰ এদিন আমি লগ পাম, আমি তেখেতৰ বিষয়ে আমি আৰু বিস্তাৰিতভাৱে মই ভাবোঁ, মই কৈছোঁৱে যে প্ৰতিষ্ঠিত ব্যক্তি এগৰাকীৰ, স্বনামধন্য ব্যক্তি এগৰাকীৰ পুত্ৰ হোৱাটো এটা বিড়ম্বনা। কিয়নো এতিয়াও মানুহে, মই নিজেও নিজৰ এটা জীৱন যাপন কৰিলোঁ, ময়ো এঠাইলৈ আহি পাইছোঁ, কিন্তু এতিয়াও ধৰি লওক মই সদায় মানে এতিয়াও মানুহে এটা সময়ত আগতে সুধিছিল, হে তুমি আৰু তাত বিজেপিত কেনেকৈ গ'লা? গতিকে কিছু বিষয় থাকে, যিটো বিষয় হয়তো মই পৰৱৰ্তী সময়ত কেতিয়াবা লিখিম। নিঃসন্দেহে মোৰো স্মৃতি ৰোমন্থনৰ লেখীয়া হৈছে। মই আপোনাক ধন্যবাদ জনাইছোঁ যে আজি আপুনি এই সুযোগটো মোক দিলে। ধন্যবাদ। আৰু পৰৱৰ্তী সময়ত আহিম, বিভিন্ন বিষয় লৈ আলোচনা কৰিম, আপোনাৰ জৰিয়তে আমি বিশ্লেষণ কৰিম প্ৰতিটো বিষয়। কিন্তু আজি যিহেতু সময় হ'ল, মই আপোনাক ধন্যবাদ জনাব লাগিব। আৰু মই সুশীল পাটোৱাৰীয়ে আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। কিন্তু বিদায় লোৱাৰ পূৰ্বে পুনৰ মই প্ৰতিশ্ৰুতি দিছোঁ যে এটা জ্বলন্ত বিষয় লৈ পুনৰ আমি এই অনুষ্ঠানতে আলোচনা কৰিম সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ জৰিয়তে। ধন্যবাদ।